সন্ধিয়া টাইম সন্ধিয়া টাইমত গায়ত্ৰী কৰিছে সন্ধিয়া টাইমত গায়ত্ৰী কৰি আছে সন্ধিয়াৰ গায়ত্ৰী পাঠ কৰি আছে পিছফালৰ পৰা ভিডিঅ' বনাইছোঁ ইজাল ঘৰৰ দুৱাৰ মুখত তুলসী গছ ক'লা তুলসী গছ সন্ধিয়া গায়ত্ৰী কৰিছে সন্ধিয়া গায়ত্ৰী কৰি আছে গায়ত্ৰী মন্ত্ৰ পাঠ কৰি গায়ত্ৰী সাপত উদ্ধাৰ গায়ত্ৰী কবচ এইবিলাক পঢ়ি আছে এই 9 ফেব্ৰুৱাৰীত লগুণদানী গৈছিল গতিকে 9 তাৰিখৰ পৰা আজি 16 ফেব্ৰুৱাৰী গতিকে এই যিখিনি বেদৰ নিয়ম কৰি আছে এতিয়ালৈকে সি কৈছে যে মই যিখিনি যিমান দিন পাৰোঁ ত্ৰিসন্ধ্যা গায়ত্ৰী পাঠ কৰাৰ কাৰণে চেষ্টা কৰিম প্ৰাতঃ মধ্যাহ্ন অপৰাহ্ন এই ত্ৰিসন্ধ্যা গায়ত্ৰী পাঠ কৰাৰ চেষ্টা কৰিম এতিয়ালৈকে কিন্তু কৰি আছে বহুত ল'ৰাই দেখিছোঁ মানে এই সন্ধিয়াটো কিছুমানে নকৰে গতিকে এই কি মানে এটা মনত সোমাই গ'ল যে সন্ধিয়াৰ গায়ত্ৰী যিখিনি শক্তি পুৰোহিতে বুজাই দিছিল আমাৰ গায়ত্ৰী পাঠ কিমান শক্তি কিমান পাৱাৰ আছে কেনেকুৱা ধৰণৰ শক্তি আছে এই বিষয়ে লগুণদানীৰ দিনা বুজাই দিছিল তাক সেইটোৱে তাক মানে হৃদয় চুই গ'ল নেকি তেতিয়াৰ পৰা আজিৰ তাৰিখলৈ আজি 16 ফেব্ৰুৱাৰী আজিৰ তাৰিখলৈ সি ত্ৰিসন্ধ্যা গায়ত্ৰী গৈছে ৰাতিপুৱাই কৰে স্কুলত যোৱাৰ আগে আগে স্কুলৰ পৰা আকৌ গা পা ধুই পুনৰ গায়ত্ৰী পাঠ কৰে আৰু সন্ধিয়া টাইমত ভৰিয়াত ধুই মানে এই এতিয়া সন্ধিয়া হৈছে সন্ধিয়া গায়ত্ৰী পাঠ কৰি আছে এনেকুৱা যদি থাকে সঁচাকৈ কিবা এদিন হ'লেও মহাপ্ৰভুৰ আশীৰ্বাদ প্ৰদান কৰিব গণেশ বাবা গায়ত্ৰী যিটো শক্তি তাৰ যেন হৃদয় চুই যাব গতিকে এইটোৱে কাম চবেই এইটোৱে কৰিব লাগে আমাৰ গায়ত্ৰী কেনেকুৱা শক্তি কেনেকুৱা পাৱাৰ এইটো বুজিবৰ কাৰণে চেষ্টা কৰিব লাগে অৰ্থাৎ পিতৃ মাতৃয়ে এই গায়ত্ৰী পাঠটো কেনেকুৱা কি ল'ৰাক বুজাব লাগে তুমি এইটো পাঠ কৰা গায়ত্ৰী কিবা এটা যে আমাৰ পাৱাৰ আছে এই পাৱাৰটো তুমি অনুভৱ কৰা গতিকে তাকো আমি বুজাই দিছিলোঁ আৰু পুৰোহিতেও সেইদিনা লগুণদানীৰ সময়ত পুৰোহিতে বুজাই দিছিল আমাৰ গায়ত্ৰী কেনেকুৱা শক্তি কেনেকুৱা পাৱাৰ গায়ত্ৰী কেনেকৈ সৃষ্টি হ'ল ক'ৰ পৰা আহিল ইত্যাদি গোটেইবিলাক কথাবিলাক সংক্ষিপ্তভাৱে কম সময়ৰ ভিতৰত ধুনীয়াকৈ বুজাই দিছিল সেইটোৱে তাক হৃদয় চুই গ'ল তেতিয়াৰ পৰা আজিৰ তাৰিখলৈ
ত্ৰিসন্ধ্যা গায়ত্ৰী পাঠ কৰি আছে। গতিকে আপোনাৰ ল'ৰাকো শিকাব লাগে, বৈদিক যিখিনি নিয়ম আমি সেইখিনি পালন কৰা উচিত, পালন কৰিব লাগে। গতিকে মই এজন সাধাৰণ পুৰোহিতৰ ল'ৰা হয়, মই এজন পুৰোহিত, গতিকে মোৰ ল'ৰাক 3 days কৌশিক, তাকো এইখিনি বুজাই দিছোঁ। তেতিয়াৰ পৰা আজিৰ তাৰিখলৈ নিয়মিতভাৱে কৰি আছে। হৈ গ'ল। গতিকে ইয়াৰ বয়স বৰ্তমান 14 বছৰ চলি আছে। মই কালত লগুণ দিছিলোঁ। তুলসী গছত দি আছে, তুলসী গছৰ তলত, বেলৰ তলত দি আছে। মন্দিৰত অহাৰ পিছত জপ কৰি অহাৰ পিছত মন্দিৰটো মুচি থ'ব লাগে। এইটো শিক্ষা, এইবিলাক আদৰ্শবিলাক আমি সৰুৰ পৰাই দিছিলোঁ। সেইকাৰণে তাৰো এইটো থাকি গ'ল যে মন্দিৰটো জপ কৰা হ'ল, এতিয়া মন্দিৰটো মুচি থৈ আহিব। এইবিলাক শিক্ষা আচলতে পিতৃ মাতৃৰ পৰা শিকে, ডাঙৰজনৰ পৰা শিকে। এইবিলাক শিক্ষা দিছোঁ, সেইকাৰণে এতিয়া মন্দিৰটো জপ কৰা হ'ল, চাকি ধূপ জ্বলাই এতিয়া মন্দিৰটো মুচি থৈ দিব।